নতুন জীৱনৰ বাবে সাজু এখন নজোৰা দম্পতি শাৰী পাতি বহি আছে দৰা কইনা। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, ৰাইজৰ আশীৰ্বাদেৰে মুখৰিত বিবাহথলী। অগ্নিক সাক্ষী কৰি আৰম্ভ যুগ্ম জীৱন। এখন বিশাল বিবাহ অভ্যৰ্থনা অনুষ্ঠান। যুগ্ম জীৱন আৰম্ভ কৰিবলৈ ওলাই আহিছে শতাধিক যুৱক যুৱতী। সামাজিক ৰীতি নীতিৰ মাজেৰে ৰাইজৰ আশীৰ্বাদ শিৰত লৈ পবিত্ৰ অগ্নিক সাক্ষী কৰি বৈবাহিক সম্পৰ্কত আবদ্ধ হ'ল 109 দৰা কইনা। কোন এইসকল যুৱক যুৱতী? বৈবাহিক সম্পৰ্কৰ বাবে 109 দৰা কইনাক আশীৰ্বাদ দিবলৈ ওলাই আহিল মৰিয়নিৰ ৰাইজ। মৰিয়নিৰ সাধুকুটিত বিশাল বিবাহ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন। অৰ্থনৈতিকভাৱে দুৰ্বল যুৱক যুৱতীৰ বাবে এই বৃহৎ আয়োজন মৰিয়নিৰ একাংশ মানৱদ্ৰোহী ৰাইজৰ। পবিত্ৰ বৈবাহিক সম্পৰ্কত আবদ্ধ হ'বলৈ বিচৰা দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী যুৱক যুৱতীৰ কাষত উপস্থিত হৈ মহৎ কৰ্ম কৰিছে এইসকল ৰাইজে। সনাতনী সমাজৰ ৰীতি নীতিৰ মাজেৰে বৈদিক প্ৰথাৰে মৰিয়নিৰ সাধুকুটিত আয়োজন কৰা অনুষ্ঠানটোত দৰা কইনাক আশীৰ্বাদ দিবলৈ উপস্থিত হৈছে মৰিয়নিৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আজি আমি ইয়াত আমাৰ একল অভিযানত একল বিদ্যালয়ত যোৰহাট অঞ্চল আৰু মৰিয়নি অঞ্চল উদ্যোগত এই মৰিয়নি সাধুকুটিৰত হিন্দুস্তান নৱযুৱ সংঘৰ সহযোগত এখনি এই সামূহিক বিবাহৰ আয়োজন কৰিছে। ইয়াত আমাৰ মৰিয়নি অঞ্চলৰ 30খন বিদ্যালয় আছে। সেই 30খন বিদ্যালয়ৰ অন্তৰ্গত যিখিনি গ্ৰামত কিছুমান বৈবাহিক জীৱন পালন কৰি আছে কিন্তু বিয়াটো হোৱা নাই, সেইসকলক আজি সেইসকলক আমি ইয়াত এই সাধুকুটিৰত বৈবাহিক জীৱনৰ বিয়াখন ইয়াত পাতি দিছোঁ। এইটো মৰিয়নি, কাঠালগুৰি, নকাচাৰী, দিছৈ, নাগাদুলি বিভিন্ন গাঁৱৰ পৰা। আগত আমাৰ কেন্দ্ৰৰ পৰা এটা আহিছিলে 2018 চনত। তেতিয়া আমি বৰ আহল বহলকৈ মৰিয়নি কালীবাৰীত পাতিছিলোঁ 450 জোৰা। সেইটো সহায় সহযোগ গোটেইখিনি আমাৰ কেন্দ্ৰৰ পৰা আহিছিল। এইটো আজি যিটো ইয়াত পাতিছিল এইটো আমাৰ যোৰহাট অঞ্চল আৰু মৰিয়নি অঞ্চল সহযোগত আৰু মৰিয়নি ৰাইজৰ সহযোগত, হিন্দুস্তানী যুৱ সংঘৰ সহযোগত এই বিয়াখন পাতিবলৈ আমি সফল হৈছোঁ। মৰিয়নিৰ পৰা জন্তু তাঁতীৰ ৰিপৰ্ট, টাইম 8।